হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা এয়া দেখিছে নহয়, ৰুটি বনাই আছোঁ আৰু মানুহজনে আজি ক'লে বোলে ৰুটিকে খাই যাম, যিহেতুকে তেওঁৰ ট্ৰেইনিং আছে আজি। সেইকাৰণে মানে এয়া পেকেট ৰুটিটো আনিছিলে যোৱাকালি, তাকে দুখনমান গৰমাই দিলোঁ আৰু এইফালে গুণগুণৰ কাৰণেও এখন কণী এটা আমলেট কৰি তেনেকৈ পেলাই টিফিনত ভৰাই দিলোঁ। তাৰপিছত আকৌ এয়া ফৰাচী মাহৰ দাইল বনোৱা হৈ আছিলে, তাইক এনেকৈ পেলাই ভাত কেইটামান দি ল'লোঁ। সিহঁতে খাই বৈ ওলাই গ'ল ৰাতিপুৱা তেনেকৈ। তাৰপিছত আকৌ ল'ৰা আৰু মোৰ কাৰণে অকণমান ভাজি বনালোঁ। সি আকৌ ভাজি নহ'লে ভাত নাখায় যিহেতুকে। আৰু এইফালে সি শুই থাকোঁতে বোলো মই বনাই লওঁ, সি দেৰিলৈকে শুই থাকে, সেইকাৰণে মই বনাই কৰি আজৰি হ'লোঁ। ইফালে তাৰ লগৰীয়া এটাও আহিছিলে, তাৰ লগতে অকণমান এয়া খেলাত লাগিলে। তাৰপিছত আমি আহিলোঁ আবেলি পথাৰলৈ, আৰু ওচৰতে আগফালেও পথাৰ পাছফালেও পথাৰ, তথাপিও আমাৰ পথাৰলৈ তেনেকৈ অহাই নহয়। আৰু আজি ভাবিলোঁ অকণমান ওলাই যাওঁ পথাৰৰ ফালে। তাৰপিছত আহিছোঁ যিহেতুকে এয়া চবেই মানিমুনি বুটলা দেখি আমিও অলপমান বুটলি ল'লোঁ। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।